আপোনালোকক আজি বস্তু এটা দেখুৱাম দেই মানে বহুতে হয়তো চিনি পাবও পাৰে আৰু বহুতে চিনি নাপাবও পাৰে এইটো দেখিছেনে কি বস্তু বাৰু আমাৰ ইয়াত আমি মেজেঙা বুলি কওঁ বেলেগ বেলেগ ঠাইত হয়তো বেলেগ বেলেগ নামো থাকিব পাৰে ইয়াৰ মানে আমাৰ ইয়াত পাহাৰৰ পৰা বিকিবলৈ আনে নগা নাগিনীবোৰে মানে খাবলৈ মই ভাল পাওঁ বহুতে বেয়া পাবও পাৰে মানে অলপমান চোকা ভাৱ এটা থাকে আৰু সেইকাৰণে বহুতে বেয়া পাবও পাৰে আমাৰ দুমুঠি আনিছিলে এইটো এটা মুঠি এইটো এটা ইয়াৰ আধা মানে আলুৰ লগত ভজা হ'ল মানে ভণ্টিয়ে কৈছিলে আলুৰ লগত ভাজিবলৈ আনিছোঁ বুলি মই মানে আলুৰ লগত ভাজি দিলোঁ খাই ইমান ভাল নালাগিলে কিন্তু মই মানে গাহৰি মাংসৰ লগত খাবলৈ বৰ ভাল হয় সেই মানে গাহৰি আনিবলৈ দিলোঁ আৰু ভাবিছোঁ এতিয়া গাহৰিৰ লগত বনাম এইফালে এয়া গাহৰি ৰেডি কৰি লৈছোঁ ধুই মেলি ৰেডি কৰি লৈছোঁ আৰু এতিয়া গাহৰিৰ লগত বনাম ৰেচিপিটো শ্বেয়াৰ নকৰোঁ মানে একদম চিম্পুলত বনাম যিহেতু একো মছলা পাতি নিদিওঁ নহৰু আদাও মই মানে খাব নোৱাৰা হৈ আছোঁ দৰৱ এটা খাইছোঁ কাৰণে সেয়েহে মানে ৰেচিপিটো শ্বেয়াৰ নকৰোঁ এইটো কিন্তু আপোনালোকে গাহৰিৰ লগত কেতিয়াবা বনাই খাই চাব পাৰে মেজেঙা ভাল লাগে ইয়াক মানে চাটনি কৰিও খাব পাৰি নহৰু আদা দি কেঁচাকৈ চাটনি কৰিও খাব পাৰে আপোনালোকে মিহি মিহিকৈ কাটি ভাজিও খাব পাৰে কিন্তু গাহৰিৰ লগত খাই বুলি জানো আৰু গাহৰিৰ লগত বৰ ভাল লাগে তাকে এতিয়া বনাম ৰেচিপিটো যদিও শ্বেয়াৰ নকৰোঁ কিন্তু বনোৱাৰ পিছত কেনেকুৱানো হ'ল সেইটো কিন্তু আপোনালোকক দেখুৱাম দেই